আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই অলপ গাখীৰ, গৰু গাখীৰ হয়, সেইখিনি মই অলপ ভালকৈ ফটাই ল'লোঁ, অলপ ভিনেগাৰ দি পেলাই। আৰু এতিয়া এইখিনি মই অলপ ভালকৈ মিক্স কৰি লৈছোঁ। এই ধৰণে মানে পূৰা ভালকৈ কৰি ল'ব, ভাঙি ল'ব। আৰু তাৰপিছত মই অলপ মানে পানী হেৰিত যেতিয়া দিম নেফাটিবলৈ মই অলপ কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ। কাৰণ অলপ কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিলে কেতিয়াও কিন্তু ৰাপত দিয়াৰ লগে লগে নেফাটে। মই কিন্তু ৰসগোল্লা বনোৱা নাই, মই বহুত ধুনীয়া এটা মিঠাই বনাইছোঁ। আৰু এইটো পূৰা হাতেৰে পূৰা ভালকৈ, কাৰণ অলপ অলপ গুটি থাকি যায়, সেইকাৰণে কৰ্ণফ্ল'ৰ দি পেলাই খুব ভালকৈ এইখিনি মঠি ল'ব আৰু হাতৰ হেৰিৰে এই ধৰণে মঠি ল'ব। আৰু চাব একেবাৰে পূৰা মানে হেৰি হৈ গৈছে, মানে পূৰা ফাইন হৈ গৈছে। তাৰপিছত মই এখন প্লেট লৈছোঁ, এই ধৰণে লুটিয়াই লৈছোঁ আৰু এখন কাপোৰ লৈছোঁ। এই ধৰণে এখন কাপোৰ লৈছোঁ, এইখন তিয়াই পেলাই ভালকৈ মই হেৰি কৰি লৈছোঁ, মানে চেপি লৈছোঁ। আৰু এতিয়া এই কাপোৰখনত মই এইখন এই ধৰণে মেলি দিম। এই ধৰণে মানে পূৰা, আৰু গাখীৰ অলপ কম আছিলে কাৰণ চানাটো অলপ কম ওলালে, আৰু কোনো কথা নাই বাৰু, মিঠাইটো কিন্তু ধুনীয়াই হ'ব। আৰু এতিয়া মই এইখন অলপ হাতেৰে এই ধৰণে চেপেটা কৰি পেলাই অলপ এটা শ্বেপ দি লৈছোঁ, স্কুৱাৰ শ্বেপ। আৰু কাপোৰ আকৌ ওপৰেৰে আৰু এখন এই ধৰণে দি লৈছোঁ। আৰু দি পেলাই এই ধৰণে মানে কৰি লৈছোঁ, তেতিয়া মানে ওপৰত ভাৰী বস্তু থ'লে ইয়াৰ শ্বেপটো যাতে বেয়া নহয়। আৰু যদি বেছি তিতা থাকে তেতিয়াহ'লে ওপৰত আৰু এখন কটন কাপোৰ দি ল'ব পাৰে। আৰু তাৰ ওপৰত মই এইটো দি পেলাই মই 20 মিনিটমান এই ধৰণে থৈ দিম। আৰু অলপ টান হৈ যাব আৰু পানীটো শুকাই যাব। এতিয়া মই অলপ চেনি লৈছোঁ, 3/4 কাপ চেনি লৈছোঁ, আৰু 3/4 কাপ পানী আৰু তাৰ আধা অলপ পানী লৈছোঁ। লৈ পেলাই এইখিনি অলপ উতলি গ'ল, মই গেছটো বন্ধ কৰি থৈ দিছোঁ। আৰু তাৰপিছত এয়া চাওক, ওপৰত আৰু এখন মই কটন কাপোৰ দিছিলোঁ, এইখন পূৰা তিতি গ'লগৈ। এয়া চাওক, এতিয়া এইখিনি পূৰা শুকাই গ'ল আৰু খুব ধুনীয়াকৈ এইটো ছেট হৈ গ'ল। এয়া চাওক, খুব ধুনীয়াকৈ ছেট হৈ গ'ল। আৰু এতিয়া এইখিনি মই হেৰি কৰিম, এখন মানে প্লেট ল'ম, এই ধৰণে এখন প্লেট লৈ পেলাই আৰু এইখন এই ধৰণে মই লুটিয়াই দিম আৰু ওপৰৰ পৰা কাপোৰখন আঁতৰাই দিম। আৰু এতিয়া মই এটা শ্বেপৰে কাটি ল'ম। আৰু এইটো আৰু অলপ মোটা হ'লে আৰু বেছি ভাল লাগিলে হয়, কিন্তু মোৰ ওচৰত মানে চানাটো কম আছিলে, সেইকাৰণে অলপ পাতল হৈছে। আৰু এতিয়া এইটো এই শ্বেপৰে কাটি লৈছোঁ, আৰু অলপ সৰুকৈ কাটিব, তেতিয়া মানে মিঠাইটো খুব ভাল হয়। আৰু আমি বজাৰৰ পৰা এই ধৰণে মিঠাইবোৰ কিনি পেলাই খাওঁ, আমি ঘৰতে এই ধৰণে বনাব পাৰোঁ। আৰু মই এই ধৰণে মিঠাই বনাওঁতে সদায় গৰু গাখীৰহে ব্যৱহাৰ কৰোঁ। মই এই ধৰণে এইটো শ্বেপ দি লৈছোঁ। আৰু এতিয়া এইখিনি মই পূৰা কাটি ল'লোঁ। আৰু এতিয়া মই আকৌ গেছটো জ্বলাই পেলাই এইখিনি উতলাই তাৰপিছতহে মই ইয়াত মানে এইখিনি দি লৈছোঁ। এটাকৈ গোটেইখিনি একেলগে নিদিব, এটাকৈ দিব, নহ'লে পানীৰ টেম্পাৰেচাৰটো কমি যাবগৈ। আৰু এতিয়া মই অলপ 7 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিছিলোঁ। আৰু এতিয়া অলপ মানে হেৰি কৰিছোঁ, দিয়াৰ লগে লগে কিন্তু লৰাই নিদিব, নহ'লে ভাঙি যাব পাৰে, মানে পূৰা কোমল হৈ যায় যে। আৰু তাৰপিছত এতিয়া মই অলপ পানী দিছোঁ, মানে অলপ ডাঠ হোৱা যেন লাগিছে, সেইকাৰণে মই অলপ পানী, ঠাণ্ডা পানীয়েই হয়, আৰু মানে লৈ পেলাই আকৌ তাৰ পৰা গৰম পানী লৈ তাৰপিছত মই এই ধৰণে লাহেকৈ দিছোঁ, যাতে উতল ভাৱটো মানে থাকি যায়। এই ধৰণে মই পানীখিনি অলপকৈ দি লৈছোঁ। আৰু এয়া মানে পানীখিনি শুকাই গ'লে পিছত আকৌ এইখিনি ভালকৈ নিসিজিব নহয়, সেইকাৰণে এইখিনি মই হেৰি কৰিছোঁ। এতিয়া মই আকৌ ঢাকি পেলাই থৈ দিছিলোঁ। আৰু এতিয়া এটা মই চেক কৰি চাম যে আমাৰ এইটো ৰেডি হ'ল নে নাই। আৰু এতিয়া মই কি কৰিম, অলপ পানীত আৰু এইটো দি পেলাই চাম, যদি এইটো এই ধৰণে তলত পৰি যায় তেতিয়াহ'লে আমাৰ মানে হেৰিটো ৰেডি হৈ গ'ল। আৰু যদি ওপৰত উপঙি থাকে তেতিয়াহ'লে ৰেডি নাই হোৱা। আৰু এতিয়া মই এইখিনি পূৰা নমাই দিম, আৰু নমাই এখন মানে চাকনি এখনত থৈ দিম। তেতিয়া তলত যিমানখিনি পানী আছে, মানে চুগাৰ চিৰাপ আছে, সেইখিনি তলত পৰি যাব। আৰু যিখিনি চুগাৰ চিৰাপ কেৰাহীত আছিলে সেইখিনি মই কি কৰিছোঁ, অলপ ডাঠ কৰি লৈছোঁ, এটা তাৰ অহালৈকে মই ডাঠ কৰি লৈছোঁ। এতিয়া এয়া চাওক, অলপ চেক কৰি চাব যে এটা পূৰা তাৰ আহিব লাগিব। এই ধৰণে চাওক, এইটো এটা তাৰ আহিছে, পূৰা এটা তাৰ আহিব লাগিব। আৰু তেতিয়া গেছটো বন্ধ কৰি দিব, আৰু বন্ধ কৰি এইখিনি দি ল'ব। দিয়াৰ পিছত অলপ লৰাই মেলি তাৰপিছত নমাই পেলাই থৈ দিব। এই ধৰণে অলপ লৰাই দিব, তাৰপিছত নমাই পেলাই থৈ দিব। বেছি দেৰি ৰাখিব নালাগে, অলপ খালি চুগাৰ চিৰাপটো কট হ'লেই হৈ যাব। আৰু এতিয়া এইখিনি মই নমাই পেলাই আকৌ এখন চাকনিতে থ'ম, যদি অলপ চুগাৰ চিৰাপ লাগি আছে সেইখিনিও যাতে পৰি যায়গৈ। আৰু যিহেতু বহুত ডাঠো হৈ গৈছে, আৰু এতিয়া এইখিনি মই অলপ ঠাণ্ডা হ'বলৈ দিম,
অলপ নহয় পুৰা ঠাণ্ডা হ'বলৈ দিম তাৰ পিছত একেবাৰে খুব ধুনীয়া এটা মানে টেষ্টি মিঠাই হয় যিটো আমি বজাৰত মানে কেতিয়াবা অলপ ৰাউণ্ড শেপতো পোৱা যায় আৰু এয়া চাওক এইটো এটা এটাকৈ মই এই ধৰণে মেলি পেলাই থৈ দিছোঁ তেতিয়া অলপ সোনকালে ঠাণ্ডা হৈ যাব আৰু এটাৰ গাত এটা লাগি থাকিবলৈ নিদিব নহ'লে পিছত ঠাণ্ডা হোৱাৰ পিছত একেবাৰে মানে লাগি যাবগৈ আৰু এতিয়া এইখিনি অলপ ঠাণ্ডা হোৱালৈকে মই থৈ দিম আৰু চাওকচোন এইখিনি ঠাণ্ডা হৈ গ'লগৈ আৰু চাওক কিমান ধুনীয়া হৈছে পুৰা টান হৈ গৈছে আৰু ওপৰত অলপ চেনিৰ পাউডাৰ অলপ স্প্ৰিং কৰি হেৰি কৰি দিলে ছটিয়াই দিলে খুবেই ধুনীয়া হয় বহুত মিঠা সেইকাৰণে মই দিয়া নাই কিন্তু বজাৰত অলপ চেনি গুড়ি ওপৰত দিয়ে